বন্ধুসকল আজি ভিডিওটো বেলেগ ইন্টারেস্টিং হবলৈ গৈ আছে কেলে গম পায়নে আজি ভিডিওটোত আমি বক্স অফিস কালেকশনৰ বিষয়ে কথা পাতিম যি নেকি ধুৰন্ধৰ 2 এটা ৰিসেন্টলি ৰিলিজ হৈ গল আৰু এনেকুৱা ৰেকৰ্ড এই সিনেমাখনে ভংগ কৰিছে যি নেকি বহুত দিনলৈকে সেই ৰেকৰ্ড কোনো ভংগ কৰিব নোৱাৰে এটা জেনাৰেশন গেপ হৈ যাব এনেকুৱা ধৰণৰ ৰেকৰ্ড এই সিনেমাখনে এনেকে ব্ৰেক কৰিছে ঠিক আছে আপোনালোকে ভাবক না একদম আপোনালোকৰ মনত কি আছে একদম ইন্ডিয়ান সিনেমাৰ হাইগেষ্ট যদি আপোনালোকে একদম ওয়াৰ্ল্ড ওয়াইড যদি চাবলৈ যায় একদম টপ 1ত থকা মুভি কোনখন সবৰে মনত কনফিউজন থাকিব কিন্তু কোনখন হয় গম পায় না ইয়াত আমিৰ খানৰ মুভি 2016 চনত অহা দাঙ্গল যেনেকি ইণ্ডিয়াত বহুত বেছি ইনকাম কৰা নাছিলে কিন্তু যেতিয়া সিনেমাখন চাইনাত ৰিলিজ দিলে তাৰ পৰা 1300 কোটি আৰু ইফালে ইণ্ডিয়াত 700 কোটি মুঠতে 2000 কোটি প্লাস ইনকাম কৰিলে এইখন সিনেমাই সেই কাৰণে এইখন সিনেমাৰ নাম আমি নাকচ কৰিব নোৱাৰো যেনেকি টপ 1ত থাকিবই যেতিয়ালৈকে তাক ক্ৰছ কোনো কৰিব নোৱাৰে কিন্তু যদি আমি চাইনা মালটোক বাদ দি যদি আমি চাবলৈ যাওঁ তেনেহলে বেলেগ ধৰণৰ মুভি বহুত আছে যি নেকি একদম টক্কাৰত কোনো নাই ঠিক আছে বক্স অফিস কালেকশনৰ ওপৰত কথা পাতিবলৈ যোৱাৰ আগতে মই তিনটা ফেজৰ ওপৰত কথা পাতিব বিচাৰিছো যে হিন্দী নেট কালেকশন ইন্ডিয়ান বক্স অফিস কালেকশন আৰু ওয়ার্ল্ড ওয়াইড বক্স অফিস কালেকশন হে তিনটা বস্তু বেলেগ বেলেগ ঠিক আছে হিন্দীৰ পৰা যিখিনি ইনকাম হৈ যায় সেইখিনি হিন্দী নেট কালেকশন আৰু ইণ্ডিয়াৰ পৰা মানে ওভাৰসিজ সবৰ পৰা হয় হিন্দী ঠিক আছে অকল হিন্দী মাৰ্কেটৰ পৰাই নহয় আপোনালোকে তামিল তেলেগু ইন্ডাষ্ট্ৰি মালায়ালাম বা আমাৰ অসমক ইনক্লুড কৰি সকলো পৰা যিটো মানে কালেকশন যায় সেইটো হৈছে ইণ্ডিয়ান নেট কালেকশন আৰু গ্লোবালি যিটো হয় সেইটো ওভাৰসিজ সকলো ফালৰ পৰা পৃথিৱীৰ প্ৰত্যেকখন য'ত সিনেমাখন চলে তাৰ পৰা ইনকামটো সেইটো গ্লোবালি হৈ যায় ঠিক আছে তো সেই হিচাপত যদি চাবলৈ যায় আমাৰ হিন্দীত যদি আমি চাবলৈ যাওঁ টপ 5খন মুভি যদি আমি ধৰো হিন্দীত আমাৰ নেট কালেকশনত চাবলৈ যায় তেতিয়া কোনখন মুভি আছে আপোনালোকে গম পায় নে টপ 5ৰ ভিতৰত বাহুবলী দা কনক্লুজন হিন্দী 2017 চনত আছিল সেইখন একদম 5 নম্বৰত আছে 511 কৰোৰ অল হিন্দী ল্যাঙ্গুৱেজৰ পৰা আৰু 4 নম্বৰত আছে পাঠান 2023 524 কৰোৰ আৰু 3 নম্বৰত আছে জৱান আৰু 2 নম্বৰত আছে পুষ্পা দা ৰুল হিন্দী কালেকশন 2024ৰ 836.09 কৰোৰ তো ধুৰন্ধৰ দা ৰিভেঞ্জ সিনেমাখনে 814 কোটি কালেকশন কৰিবলৈ পাৰিছে আৰু 8 দিনত তাকো হিন্দী নেট কালেকশনৰ পৰা ঠিক আছে তো সেইটো কাৰণে সেইখন টপ 1ত আছে আৰু যদি এতিয়া আমি চাবলৈ যাওঁ সেই গোটেইখন সিনেমা ইণ্ডিয়া মানে আপোনাৰ ইণ্ডিয়াৰ যিখিনি ষ্টেট আছে সেই প্ৰত্যেকৰ পৰা কালেকশন কিমান কৰিছে টপ 5ত আছে আৰআৰআৰ যিনেকি 772 কৰোৰ পাইছে টপ 4ত আছে কেজিএফ চেপ্টাৰ 2 টপ 3 ধুৰন্ধৰ 2025ৰ 894.49 কৰোৰ আৰু 2 নম্বৰত আছে বাহুবলী দা কনক্লুজন টপ 1ত এতিয়াও আছে আপোনাৰ পুষ্পা দা ৰুল যেনেকি ইণ্ডিয়াৰ অল ল্যাঙ্গুৱেজৰ পৰা আহিছিলে 1265 কৰোৰ তো বন্ধুসকল 1200 কোটি প্লাস ইনকাম কৰি পুষ্পাটো এতিয়াও ইণ্ডিয়ান নেট কালেকশনত একদম ওপৰত আছে আৰু জেনেদৰে ধুৰন্ধৰ 2 ৰিভেঞ্জৰ একদম পুৰা কালেকশন আহিছে তো পুষ্পাটো ৰেকৰ্ড ভাঙিব আৰু বেছি দিন নাই তাতে 800 প্লাস কোটি কালেকশন কৰি দিলে ফাইনালি আৰু এতিয়া চাম আমি টপ 5 গ্লোবালি ওয়ার্ল্ড ওয়াইড কালেকশন বক্স অফিস অফ ইন্ডিয়ান সিনেমা 5 নম্বৰত আছে আৰআৰআৰ গ্লোবালি 1300 কোটি প্লাস ইনকাম কৰিছে 4 নম্বৰত আছে ধুৰন্ধৰ 1350 কোটি প্লাস পুষ্পা দা ৰুল আছে 3 নম্বৰত 1600 কোটি প্লাসৰ পৰা 1800 কোটিলৈকে ইনকাম কৰিছে আৰু 2 নম্বৰত আছে হিষ্টৰিকেল মুভি একদম বাহুবলী 2 দা কনক্লুজন 1810 কোটি প্লাস ঠিক আছে আৰু 1 নম্বৰত আছে দাঙ্গল 2000 ক্ৰোৰ প্লাস তো বন্ধুসকল দাঙ্গলৰ কাহিনীটো মই কৈছো যে 1300 কোটি জাপানত ৰিলিজ হোৱা কাৰণে পাইছে যাৰ কাৰণে তাৰ 2000 ক্ৰোৰ হ'ল যদি ধুৰন্ধৰ দা ৰিভেঞ্জক মানে একদম টপ 1ত আহিব লগা হয় ওয়াৰ্ল্ড ওয়াইড তেনেহলে দাঙ্গল মুভিখনৰ বক্স অফিস কালেকশন ক্ৰছ কৰিব লাগিব 2000 ক্ৰোৰ প্লাস ইনকাম কৰিব লাগিব তেতিয়াহে সেইখন একদম টপ 1ত থাকিব গ্লোবালি ওয়াৰ্ল্ড ওয়াইড আৰু বৰ্তমান ধুৰন্ধৰ 2 সিনেমাখনে 1088 ক্ৰোৰ প্লাস ওয়াৰ্ল্ড ওয়াইড বিজনেস কৰিবলৈ সক্ষম হৈছে যি নেকি ইণ্ডিয়ান সিনেমাৰ কাৰণে এটা ডাঙৰ একদম বেঞ্চমাৰ্ক প্ৰথমতে এনেকুৱা হৈছিল নে মাত্ৰ দুখন মুভি আপোনাৰ এসপ্তাহৰ ভিতৰত 1000 ক্ৰোৰ প্লাস ইনকাম কৰিছে এখন হৈছে পুষ্পা দা ৰুল আৰু সেকেন্ড হৈছে ধুৰন্ধৰ দা ৰিভেঞ্জ ঠিক আছে বাকি যিখিনি মুভি আছিল বাহুবলীটোক লাগিছিলে 10 দিন 1000 ক্ৰোৰ প্লাস ইনকাম কৰিবলৈ আৰু আৰআৰআৰক লাগিছিলে 16 দিন প্লাস ঠিক আছে তো মানে চাবলৈ গলে এক সপ্তাহত এই দুখন মুভি আছে যি নেকি 1000 ক্ৰোৰ প্লাস ইনকাম কৰিছে তো মানে একদম পুৰা তাবাহি ইনকাম কৰিছে ধুৰন্ধৰ দা ৰিভেঞ্জে আৰু একদম পুৰা আল্টিমেট এটা গোল লৈ লৈছে যে ই একদম ইণ্ডিয়াৰ টপ 1ত আহিব সালা সিনেমাখনে একদম ওয়ার্কিং ডে সোমবাৰৰ পৰা শনিবাৰলৈকেও মানে এনেকুৱা ভালকে কালেকশন কৰিছে ইমান মানে হেভি এমাউন্ট আনিছে মানে যিখিনি ভাল মুভি আহে ইণ্ডিয়ান বক্স অফিস কালেকশনৰ ৰেকৰ্ড গঢ়িবলৈ সিহঁতিও মানে 50 ক্ৰোৰ প্লাস এটা বিজনেস কৰিবলৈ স্ট্ৰাগল কৰি থাকে আৰু সোমবাৰৰ পৰা 50 ক্ৰোৰ প্লাস ইনকাম কৰিছে ধুৰন্ধৰ ৰিভেঞ্জখনে একদম মানে মানিব লাগিব আল্টিমেট একদম তাবাহি একদম সেলিউট টু ধুৰন্ধৰ টিম একদম কি মুভি বনাই দিলা একদম সিনেমা চাবলৈ মানুহ পাগলা হৈ গৈছে আৰু পুৰা পইচা পাইছে ও মাই গড ধুৰন্ধৰ 2 একদম গৈ প্লে আল্টিমেট মানে এন্ডিং কেতিয়া হ'বগে এই বস্তুটো চাবলৈ একদম ভাল লাগিব কিমানৰ আৰু ৰেকৰ্ড ভংগ কৰি টপ 1ত যায় দঙ্গলৰ ৰেকৰ্ডৰ একদম লক্ষ্য আছে বাহুবলীটোৰ লক্ষ্য আছে আৰু পুষ্পাটোৰ সেই তিনটা ৰেকৰ্ড যদি ভাঙিব পাৰে ধুৰন্ধৰ 2 একদম টপ 1
মানত হ'ব তো ঠিক আছে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিয়ে দিব বহুত ষ্টাডি কৰি পেলাই ভিডিঅ'টো বনোৱা হয় সেইকাৰণে আপোনালোকে মোৰ এটা লাইকটো বনাই দিব আৰু আজিলৈ বাই বাই লগ পাই আছো নেক্সট ভিডিঅ'ত